সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ইতিমধ্যে শাসক বিৰোধী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত মই বৰ্তমান উপস্থিত আছো চামগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত এই পঞ্চায়তত মোৰ লগত কিছু সাধাৰণ লোক আছে তেওঁলোকক আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে তাৰ বিষয়ে তেওঁলোকৰ মনোভাৱ জানিবৰ বাবে মই চেষ্টা কৰিম এয়া হৈছে মোৱামাৰী পঞ্চায়তৰ মোৰ লগত এই মুহূৰ্তত মোৱামাৰী পঞ্চায়তৰ কিছু সাধাৰণ ৰাইজ আছে তেওঁলোকৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম কি ক'ব সমাগত বিধানসভা নিৰ্বাচন আৰু কেইটামান দিন বাকী কাক বিচাৰে চামগুৰি সমষ্টিত আপোনালোকে আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যাতে আমাৰ উন্নয়ন হয় ৰাইজৰ ভাল হয় অনাগত দিনত যেতিয়া ৰাইজৰ বহুত ভাল হৈছে উন্নয়ন হৈছে আমাৰ ধৰক আগতে বহুত ঘোটালা হৈছে কাৰোবাৰ ধৰক কিবা নাম চাম দিবলৈ হ'লে ঘৰৰ হেৰি কৰিব হ'লে পইচা লাগে বহুত মানে এজনৰ ঘৰটো আনক দি দিছে হেৰি কৰিছে আৰু বিজেপি চৰকাৰ আহি পেলাই আপোনাৰ চব অনলাইন যোগেদি চব আমাৰ খোলা হৈ গৈছে কাৰো বস্তু কাৰোবাক কাটিব নোৱাৰে এতিয়া মানে যি মধ্যস্থতাকাৰী যি দালাল বুলি কয় এক প্ৰকাৰ দালাল নাইকিয়া হৈছে দালাল মুক্ত হৈছে আৰু নিজৰ বস্তু নিজে পায় আমাৰ হিমন্ত ছাৰ যিবিলাক আপোনাৰ এপছ মোবাইলত যেতিয়া আপোনাৰ হেৰি দি দিছে নিজৰ কিবা নিজৰটো গম পোৱা যায় ইতিমধ্যে কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিছে তানজিল হুছেইনক পুনৰবাৰ চামগুৰি সমষ্টি প্ৰাৰ্থিত্ব দিছে কি ক'ব এই বিষয়ে কি ক'ম যিটো আপোনাৰ প্ৰাৰ্থী দিছে প্ৰাৰ্থী দিয়াটো বেয়া কথা নহয় যিটো ল'ৰা ভালকৈ ভাষণ দিব নোৱাৰে ভালকৈ কথা ক'ব নোৱাৰে তেখেতৰ আৰু কি ক'ম ৰাইজেই গম পাব এইটো আমিতো ক'বলগীয়া নাই পাৰিব চবেই খেলিব পাৰিব ভালকৈ কথাই ক'ব নোৱাৰে এনেকুৱা কৰিম তেনেকৈ কৰিম এইটো ৰাইজেই গম পাব কি হৈছে নহয় এটা বাতৰি প্ৰচাৰ চলি আছে যে চামগুৰি সমষ্টি অগপক এৰি দিছে চামগুৰি সমষ্টিৰ অগপক এৰি দিছে আমি শুনা পাইছোঁ আৰু অগপত আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ ৰাইজে যাতে ভাল হয় ৰাইজে যাতে ভাল পায় ৰাইজে যাতে জিতাবলৈ চেষ্টা কৰে হয় নিশ্চয়কৈ আৰু মোৰ লগত এই মুহূৰ্তত আৰু কিছু লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব বিধানসভা নিৰ্বাচন আহি আছে পুনৰ চামগুৰি সমষ্টিত তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে বিজেপি ফালৰ পৰা আপোনালোকে কাক বিচাৰে বিজেপি ফালৰ পৰা আমি নাজিদাক বিচাৰোঁ যাতে ৰাইজৰ মংগলৰ কাৰণে কাম কৰে তেনেকুৱা প্ৰাৰ্থী বিচাৰে আৰু যিজন প্ৰাৰ্থীয়ে ৰাইজৰ মংগলৰ কাৰণে কাম কৰে নাজিদা হ'লে বহুত ভাল হ'ব ৰাইজেও ভাল পায় নাজিদাক ৰাইজেও ভাল পায় আমিও ভাল পাওঁ নাজিদা যদি টিকেট দিয়ে আমি নিশ্চয় জিতাবলৈ চেষ্টা কৰিম মোৰ লগত আৰু কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বিধানসভা নিৰ্বাচন আহি আছে কাক বিচাৰে আপোনালোকে চামগুৰি সমষ্টি কোনখন চৰকাৰ বিচাৰে এতিয়া আমি কোনো সিদ্ধান্ত লোৱা নাই সময় আহক সময়ৰ কি হয় সেইটো পিছত হ'ব আৰু এতিয়া সময়ত আপোনালোকে চিন্তা কৰি হয় এই মুহূৰ্তত মোৰ লগত এগৰাকী বয়সস্থ লোক আছে বিধানসভা নিৰ্বাচন আহি আছে চামগুৰি সমষ্টিত আপুনি কোনটো দলক বিচাৰে চামগুৰি সমষ্টিতো এতিয়া আমি বিজেপি আৰু এজেপি মিত্ৰজোঁট সেইটোক আমি কামনা কৰি আছো কিহৰ কাৰণে কি পাৰ্থক্য দেখিছে দুখন চৰকাৰৰ মাজত পাৰ্থক্য দেখা গৈছে মানে বিপ্লৱ ৰঞ্জন শৰ্মাই যিখিনি কথা দিছিলে ৰাইজৰ আগত সেইমতে তেওঁ কাম কৰি আছে এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হ'ল কি আমাৰ যিখিনি অসমৰ মিয়া মুছলমান অধ্যুষিত এলেকাত যিটো আপোনাৰ হেৰি কৰা হৈছে ইভেকশ্যন কৰা হৈছে এই ইভেকশ্যনটো গোটেই এপ্ৰুভটো দি থৈ গৈছে তৰুণ গগৈয়ে কংগ্ৰেছৰ প্ৰয়াত মুখ্যমন্ত্ৰী অসমৰ তৰুণ গগৈ ডাঙৰীয়া তেখেতে এপ্ৰুভ দিয়াৰ কাৰণে আজি এই মিত্ৰজোঁটৰ চৰকাৰখনে ইভেকশ্যন কৰিবলৈ সুযোগ পালে এই সুযোগটো কংগ্ৰেছে দিয়াৰ কাৰণে আজি অসমৰ আমাৰ মাইনৰিটি মানুহখিনি এটা কথাটো বুজিবলৈ পাইছে যে আজি আমি মুছলমান জনগোষ্ঠীয়ে বিশেষকৈ মিয়া জনগোষ্ঠীয়ে কংগ্ৰেছক আমি যিমান % আমি বিশ্বাস কৰিছিলোঁ কংগ্ৰেছ নেতৃত্বক তাতকৈ 1000 গুণ বেছি আমাৰ লগত বিশ্বাসঘাতক কৰিছে এই বিশ্বাসঘাতকতাৰ কাৰণেই এটা পৰিৱৰ্তন আহিছে আপোনালোক নিজে গম পাইছে 2014 চনৰ পৰা যোৱাটো নিৰ্বাচনলৈকে পৰ্যায়ক্ৰমে আমাৰ মিয়া মানুহখিনি মিত্ৰজোঁটৰ ফালে ছাপোৰ্টটো বাঢ়ি গৈ আছে আৰু লাষ্টত গৈ পেলাই যিটো আমাৰ উপনিৰ্বাচন এই উপনিৰ্বাচনত আমাৰ ইয়াৰ চামগুৰি সমষ্টিৰ মিয়া মানুহে দেখুৱাই দিলে যে বিপ্লৱ ৰঞ্জন শৰ্মাক 24,000 কিমান ভোটত জিকাই যে একটা বিপুল সমৰ্থন এইটো আমাৰ মানুহখিনিয়ে দেখুৱাই দিছে আৰু মই আশা কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ এই বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰখনে আমাৰ এই মাইনৰিটি মানুহখিনিক দিহা পৰামৰ্শ আগবঢ়াই এই জাতিটোক যাতে আগবঢ়াই নিয়ে তাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ এই জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে আৰু শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে
আমাৰ জাতি বহুত আগবাঢ়িছে আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ অৱদান অসমীয়া হিন্দু জনগোষ্ঠী এই মানুহখিনিক অনুসৰণ কৰাৰ কাৰণে আজি আমাৰ জাতি বহুত আগবাঢ়ি গৈছে। ধন্যবাদ। এয়া আছিল চামগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তৰ সাধাৰণ ৰাইজ। তেওঁলোকে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।